লুকাই দিম তই মোৰ ছোৱালীজনী ল তই মোৰ ছোৱালীজনী চাবি মই আৰু বাচি নাথাকিম ভণ্টি তোৰ একো নহয় তোৰ মই তোক বচাম নহয় তই কিয় চিন্তা কৰিছ হা চাচোন দাদা বিনয় আৰু মই আমাৰ সন্তানটোক লৈ কিমান যে ফূৰ্তি কৰিছিলোঁ কিন্তু ভগৱানে আমাৰ সকলো শেষ কৰি পেলালে দাদা মই আৰু জীয়াই থাকিব নোৱাৰোঁ মোৰ সময় চমু চাপি আহিছে দাদা তই মোৰ ছোৱালীজনীক ভালে কুশলে ডাঙৰ দীঘল কৰিব পাৰিবিনে তই মোৰ ছোৱালীজনীক ডাঙৰ কথা দে তই মোৰ ছোৱালীজনী ডাঙৰ কৰিম বুলি কথা দে তইনো কি আবুল তাবুল কথা বকিছ হা তোৰ ছোৱালীজনীকনো মই কিয় নাচাম তই জীয়াই থাকিলেও মই তোৰ ছোৱালীজনী আৰু তোক চাম তই কিয় এইবোৰ কথা গাইছ হা যোৱা এক্সিডেণ্ট হৈ তোক কোৱা আজি 2 মাহ হোৱাই নাই তোৰ এয়া অৱস্থা মই ককায়েকটো হৈ কেনেকুৱা হৈছোঁ মইহে জানিছোঁ তই আকৌ এনেকুৱা সময়ত এইবোৰ কথা কৈ মোক কিয় ইমান দুখ দিছ হা দাদা মই ভালকৈ জানো ডক্টৰে কোৱা শুনিছোঁ মই জীয়াই নাথাকোঁ বুলি তোক মই ছোৱালীজনী তোৰ হাতত গতালোঁ তই মোৰ ছোৱালীজনী চাবি ভণ্টি কি হ'ল তোৰ ভণ্টি তই কিয় নামাত ভণ্টি তই আমাক এৰি থৈ গুচি গলি ভালে আপোনাক কৈ আছোঁ এই সোনকালে কোনোবা মানুহৰ ঘৰত কাম কৰা ছোৱালী হ'বলৈ থৈ আহগৈ নোৱাৰোঁ আৰু একবাৰ পুহি থাকিব নিজৰ ল'ৰা ছোৱালী দুটাক খুৱাওঁতে বোৱাওঁতে পিন্ধাওঁতে কিমানখিনি টকা পাতি খৰচ হয় আকৌ এইজনী ডিঙিত কলংক লগাবলৈ লৈ আহিলে সৰুতে এতিয়া আৰু মই চাই থাকিব নোৱাৰোঁ ইমান দিনে তাইক যিমানখিনি খুৱাই পিন্ধাই মই কৰিছিলোঁ সেইখিনি তাই সকলোবিলাক সুতে মোলে ধাৰ মাৰিব লাগিব এতিয়া তাইক চাকৰণি ৰাখিম মই লোকৰ ঘৰত হে ৰাভানু তুমি কি কথাবোৰ কৈছা বাৰু হা ছোৱালীজনী তুমি সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছা আৰু এতিয়া তুমি কেনেকৈ ক'ব পাৰিলা যে তাইক লোকৰ ঘৰত চাকৰণি হ'বলৈ দিবা হা মানৱতাৰ খাতিৰত সেই ফুল কোমলীয়া ছোৱালীজনীক মই ডাঙৰ দীঘল কৰিলোঁ কিন্তু মই তাইক এতিয়া মাকৰ মৰম দি পেলাই ডাঙৰ দীঘল কৰা নাই নহয় যে মোৰ তাইৰ প্ৰতি মৰম লাগি মই তাইক ঘৰতে বহাই খুৱাম হা তাই ডাঙৰ হৈ লোকৰ ঘৰত চাকৰ কৰি মোক টকা আনি দিব বুলিয়ে মই সেইটো আশাতে তাইক ডাঙৰ দীঘল কৰিছোঁ নহ'লে মোৰ খৰচ পৰিছে নাপায় ভানু নাপায় এনে কথা নক'বা এনে কথা কোৱাটোও পাপ হেৰৌ তাই মোৰ নিজৰ ভনীৰ ছোৱালী ভনীজনী প্ৰেগনেঞ্চি 8 মাহতে এক্সিডেণ্ট হৈ ঢুকাই থাকিল সেইটো দুখ পাই তাই গাৰ অৱস্থা একেবাৰে বেয়া হৈ আহিছিল তুমি সেইবোৰ সকলো জানা যাৰ ফলত তাই সন্তানটো জন্ম দি মৰি থাকিল আৰু সেই কণমানি ছোৱালীজনী মোৰ হাতত তুলি দি কৈছিল দাদা তই এইক চাবি মোক কথা দিব কৈছিল মই তাইক কথা দিছিলোঁ যে তাইক মই চাম এতিয়া তুমি কৈছা মই তাইক চাকৰণি খাটিবলৈ পঠিয়াব লাগে লোকৰ ঘৰত মাৰ ধৰ খাই তাই চাকৰ কৰি তোমাক টকা পইচা আনি দিব আৰু তুমি সেই টকাৰে তুমি নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবা হা মামা কি হ'লনো মামী কি হ'ল তোমালোকে কিয় এনেকৈ কাজিয়া কৰি আছা চব তোৰ কাৰণে হৈছে চব তোৰ কাৰণে তোক এইখন ঘৰলৈ আনিয়ে আমি ডাঙৰ ভুল কৰিলোঁ তোৰ নিচিনা এজনীৰ কাৰণে এইখন ঘৰত সদায় কাজিয়া হয় তই আমাৰ বাবে এজনী কুলক্ষণী হয় বুজিলি মোৰ কাৰণেনো কি হৈছে তোৰ কাৰণে হৈছে জন্ম হৈয়ে মাৰৰ মূৰটো খালি এতিয়া মোৰ মূৰটো খাবলৈ আহিছ হা তোৰ কাৰণে আমাৰ দুটাৰ মাজত সদায় কাজিয়া হয় মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাকে ভালকৈ খুৱাম পিন্ধাম নে তোকেই খুৱাম হা তই এঘৰ মানুহত গৈ চাকৰি কৰিবগৈ লাগিব সেই টকাৰে তই আমাক পৰিশোধ কৰিব লাগিব তোক সৰুৰ পৰা ডাঙৰ দীঘল কৰা বুজিলি হ'ব আকৌ মই সকলো কাম কৰিবলৈ জানিলোৱেই দেখোন পাৰিম নহয় মই মামী তুমি চিন্তা নকৰিবা মই তোমাক লোকৰ ঘৰত চাকৰি কৰি হ'লেও তোমাক টকা আনি দিমেই নাই তোক মই ইমান সৰুতে লোকৰ ঘৰত চাকৰি হ'বলৈ পঠিয়াব নোৱাৰোঁ তোৰ মাৰক মই কথা দিছোঁ তোক ভালকৈ ৰাখিম বুলি মই দুগুণ কষ্ট কৰিম দৰকাৰ হ'লে আপুনি চুপ থাকক তাইৰ হৈ লুকালিটি কৰি থকা আপোনাক নহয় মই আপুনি নিজৰ সন্তানৰ কথা চিন্তা কৰিলে সময় নাই হা নিজৰ ল'ৰা ছোৱালীকে ভালকৈ পঢ়া শুনা যে ডাঙৰ মানুহ ক'বলৈ চিন্তা নাই অকল ভনীয়েকৰ জীয়েকৰ গুৰুত্ব হা আপুনি নিজৰ সন্তানটোকো ইমান গুৰুত্ব নিদিয়ে যিমান এইজনীক দিয়ে হেৰা তুমি কথাবোৰ ভুলকৈ বুজিছা হেৰৌ মাক দেউতাক নোহোৱা ছোৱালীজনীক অকণমান মৰম কৰিলোঁ বুলিয়ে তুমি এনেকৈ ক'ব লাগেনে হা মামা তোমালোকৰ ঘৰতে মই ডাঙৰ দীঘল হ'লোঁ তোমালোকে মোক ডাঙৰ কৰিলা এতিয়া মোৰ বাবে তোমালোকৰ ঘৰত কাজিয়া হোৱাটো মই একেবাৰে নিবিচাৰোঁ মামা তুমি মোক মানুহে ঘৰত চাকৰণি হ'বলৈ কথা পাতি দিয়া না মই সকলো কাম কৰিব জনা হ'লোৱেইচোন এতিয়া আৰু চিন্তা নাই ব'লা তুমি মোক এঘৰ মানুহত কথা পাতি দিয়া মই তাতে চাকৰণি হৈ কাম কৰিম মই বাৰু মোমাইকটো জীয়াই থাকোঁতে তোক বাৰু লোকৰ ঘৰত কাম কৰিবলৈ কেনেকৈ পঠিয়াওঁ হা মানুহে কি ক'ব তুমি কিয় বুজি নোপোৱা একেটা কথাতে আজি 1 বছৰ হ'ল লাগি থকা মই অশান্তি পাইছোঁ 1 বছৰ হ'ল কৈ থকা কথাটো কিন্তু তথাপিও আপোনাৰ কোনো দায়িত্ব জ্ঞান বোলা বস্তুটো নহ'ল আপুনি তাইক আজিলৈকে কাৰো ঘৰত চাকৰি ৰাখিব নোৱাৰিলে এইবাৰ আপোনাৰ কথা বাদ দিলোঁ মই নিজে পাতি আহিম তাইক কাৰ ঘৰত থ'ব লাগে আপোনাৰ দ্বাৰা একো কাম নহ'ব গতিকে তাইক মই ক'ত থ'ব লাগে সেয়া ডিচিশ্যন মোৰ নাই মই কোনো পধ্যে মই তাইক চাকৰি হ'বলৈ যাবলৈ দিব নোৱাৰোঁ শুনা ভানু তোমাক টকা লাগে ন ঠিক আছে
মই তোমাক টকা দিম। তাইৰ নামত মাক দেউতাকে নিজৰ মাটি বাৰীখিনি লিখি থৈ গৈছিল। মই ভাবিছিলোঁ সেইখিনি তাই বিয়াৰ নামত খৰচ কৰিম, কিন্তু তোমাক যদি ইমানেই টকাৰ খক লাগি আছে নহয়, সেইখিনি বিক্ৰী কৰি সেই টকাখিনি তোমাকে দি দিম। ভৱিষ্যতে মই কষ্ট কৰি যি টকা পাওঁ সেই টকাৰে তাইক বিয়া দিম। এই কথাটোকে আপুনি মোক কোৱা নাই কেলে? হ'ব মই মুঠতে পইচা পালেই হ'ল আৰু একেবাৰে সোনকালে গৈ পেলাই আপুনি আৰু পইচাকেইটা লৈহে আহকে আৰু মাটি বাৰী বিক্ৰী কৰি। মই যাওঁ দেই, চাহ অকণ বনাই খাই লওঁগৈ। মাথাটো কিবা টিংটিঙাই আছে অথনিৰ পৰা। নিভা, তই দুখ নকৰিবি। মামীয়েৰে তোৰ লগত বৰ অন্যায় কৰে। তই মামীয়েৰৰ কথা নধৰিবি দেই নিভা। নাই মামা, মই মামীৰ কথা নধৰোঁ নহয়। মামীৰ কথাবোৰেই তেনেকুৱা। কিন্তু মামা, তুমি সঁচাকৈ মোৰ বিয়াৰ বাবে তোৱা মাটিকণ বিক্ৰী কৰি দিবা নেকি? নাই সেই অন্যায় মই কেতিয়াও নকৰোঁ। মামীয়েৰৰ মুখখন বন্ধ কৰিবলৈহে মই তেনেকৈ ক'লোঁ। মই লোকৰ পৰা ধাৰ লৈ ল'ম আৰু কাম কৰি পোৱা পইচাৰে মই ধাৰ মাৰিম। মামীয়েৰৰ হাতত পইচা দিবলৈ মই লোকৰ পৰা ধাৰ লৈ ল'ম। তোৰ মাৰে দেউতাৰে তোৰ নামত থৈ যোৱা মাটিকণ মই কিয় বিক্ৰী কৰিম বাৰু? যিটো কামৰ বাবে থৈ গৈছে মই সেইটো কামতহে ব্যৱহাৰ কৰিম। বাহ মামা, তুমি মোক ইমান ভাল পোৱা, যাৰ বাবে তুমি সেইখিনি কষ্ট কৰিবলৈ ওলাইছা। আৰু মোৰ মাটিখিনিকে বিক্ৰী কৰি দিয়া না মামা, মোক সেইবোৰ নালাগেও। মাথো তোমালোকৰ মৰম চেনেহ পালেই মই সুখীও মামা। চুপ থাক, এইবোৰ কথা যাতে মামীয়েৰে গম নাপায়। মই অলপ আহোঁ, যা তই ভিতৰলৈ যা। মা দেউতা, তোমালোকেনো মোক কিয় জন্ম দিলা যদি তোমালোকে জীয়াই নাথাকা? এইখন সংসাৰত জন্ম লৈ মই কিমান যে কষ্ট ভুগিবলগীয়া হৈছে। এইটো বয়সতে এই গোটেই ঘৰখনৰ কামৰ বোজা মোৰ ওপৰত। তাৰ পাছতো মামীৰ ভৰি পিটিকি দিব লাগে মইহে। তেওঁৰ বোলে কাম কৰি ভৰি বিষায়, গা বিষায়, যাৰ বাবে মই ভৰি পিটিকিব লাগে, মূৰ মালিচ কৰিব লাগে, মামীৰ পেটিকোট মেখেলা ধুব লাগে। মোক এইবোৰ কৰিবলৈ কিয় জন্ম দিছিলা মা দেউতা? তোমালোক কিয় নাথাকিলা জীয়াই? এতিয়া দেখিছানে তোমাৰ জীয়ৰীৰ কষ্টবোৰ দেখি তোমালোকে চাগে বৰ সুখ পাইছা নহয়নে? মই এজনী বৰ দুৰ্ভগীয়া ছোৱালী। মামাই মৰম নকৰা হ'লে চাগে মই ইমান দিনে মৰিয়েই থাকিলোহেঁতেনো। চেনাকেইটা যে তই অকলে খাই আছ, নিভাকো নিদিয়কৈ কিয়? মাৰৰ কথা শুনি তহঁত দুটাও একে হলি নহয় জানো? তহঁততকে তাই জানো সৰু নহয়? হা, তই এনেকৈ চানা খাই থকা দেখিলে তাই জানো মনটো বেয়া নালাগিব? আৰু তুমি অকল সেইজনী ফলীয়া। তুমি আমাক নিজৰ ল'ৰা ছোৱালীকেইটাক অকণো ভাল নোপোৱা। সেই নিভাজনীকে ভাল পোৱা তুমি। অ'হো, তহঁতক এই কথাবোৰ মূৰত মাৰি সোমাই দিছে নহয়নে? তহঁত দুটাক মই কিয় বেয়া পাম বাৰু? তহঁত মোৰ নিজৰ ল'ৰা ছোৱালী। তাইও মোৰ ভনীজনীৰ একমাত্ৰ সন্তান। তাইৰ মাক দেউতাক নাই, সেইকাৰণে তাইক মৰম কৰিব লাগিব। তোন আকৌ আমি সকলোৱে মৰম কৰিব লাগিব। তাইকো মৰম কৰিম, তহঁতকো মৰম কৰিম। হ'ব জনা আছে, তুমি আমাতকে তাইকে বেছি ভাল পোৱা। দেখিবলৈ মন নাযায় এজনী আমাৰ ঘৰত। নাপায়ো, তেনেকৈ ক'ব নাপায় নহয়। কি পায় কি নাপায় ভালকৈ জানো। তুমি মোক শিকাই থাকিব নালাগে। যোৱা নিজৰ কামত যোৱা। তহঁতক মাৰি শেষ কৰি পেলালে। এইবোৰ কথা চব মাৰে শিকাইছে, মই ভালদৰে জানো। হিৰৌ নাপায়, কাৰ দিন কেতিয়া কি হয় কোনেও নাজানে। গতিকে কাকো কেতিয়াও মানুহে এনেকুৱা ব্যৱহাৰ কৰিব নাপায়। ইমানকে বকি আছ যে কি হ'ল? দেখিছানে মা, দেউতাই চেনাকে মান আনিছিলে, তাকে মই বাটি এটা উলিয়াই খাবলৈ আনিছো। দেউতাৰ মতে মই সেই নিভাজনীকো দিব লাগে। একো বস্তু এটা মানে মই অকলে খাব নোৱাৰোৱেই। ইমান ভাল লাগিছে চেনাকেইটা খাই, মই তাইক নিদিও কৈ দিছো। সেইবোৰেই বাপেৰৰ চৰিত্ৰ, সেইবোৰেই। তহঁততকে সেইজনীক বেছি ভাল পায়। এইজনীক এহেকা দিব লাগিব। সেই 18 বছৰ সম্পূৰ্ণ হ'লেই হয়, এক ল'ৰা এটা চাই একেবাৰে টাটা বাই বাই কৰিব লাগিব। কি এতিয়া বিয়া দিব হৈছেনে? তাই মোতকৈ এবছৰহে সৰু। হ'ল 18 বছৰ হ'ল যেতিয়া দিব পাৰি আৰু। এই নগেনৰ পিতেক যে বুলুকণ, সি ছোৱালী চাবলৈ হেনো মাকক কৈয়ে আছিলে। মাকেও মোক কৈ আছে তাৰ লগতে বিয়াখন দি দিওঁ নেকি এইজনী। কি সেই ঘূৰ মদাহী তোলে? সেই ঘূৰ মদাহীৰ কাৰণেতো তাইক দিবলৈ ওলাইছে তালৈ। তই বুজি নাপাও নেকি কথাবোৰ? মদাহীটোলে নিদিকি তাইক মই বৰ ভাল ল'ৰা এটালৈ বিয়া দিম। হা, বেয়া নহয়। যেতিয়া মদাহীটোৰ হাতেৰে মাৰ খাব তেতিয়া যে বৰ ভাল লাগিব। এনে আকৌ তুমি দুচৰ এচৰ দিলে দেউতাই একেবাৰে ক'ব নোৱাৰা হৈ যায় নহয়। তেতিয়া চাম নহয় বুলুকনে তাইক পিটিলে মানে কোনে বচায়। কি মামীয়ে মোৰ বিয়া ঠিক কৰিছে বুলুকনৰ লগত, সেই মদাহীটোৰ লগত? মই সেই মদাহীটোৰ লগত বিয়া হৈ কেনেকৈ থাকিব পাৰিম? ইমান কম বয়সতে মই বিয়াত বহি সেই মদাহীটোৰ হাতত মোৰ জীৱনটো জীয়াব লাগিব দেখোন। নাই সেই বিয়া কেতিয়াও হ'ব নোৱাৰে। মই কেতিয়াও মানি নলওঁ। মই বুলুকনৰ লগত বিয়া নহওঁ, দৰকাৰ হ'লে অইন যাৰ লগতে দিয়ে, কিন্তু মই এই মদাহীটোৰ লগত কেতিয়াও বিয়াত নবহো। নিভা, এইফালে আছোন। গৈছো মামী আপুনি মোক মাতিছিলে? মাতিছিলো। তইতো মোৰ মুখেৰে শুনিছই যে মই তোৰ বিয়া ঠিক কৰিছো। শুনিছো মামী, কিন্তু মই সেই মদাহীটোৰ লগত কেনেকৈ বিয়াত বহো কওকচোন? ইমান মদ খাই মোক সদায় মাৰপিট কৰিব মামী। চুপ থাক, কথা ক'বলৈ আহিছ। সি মদ খালে বুলি যে তোক মাৰপিট কৰিব তাত ক'ত লিখা আছে? তোৰ মোবাইলৰ মাজে সময় খাই আজিলৈকে মোৰ গাত হাতটো দিয়া দেখিছনে? সৰুৰ পৰা তুলি টানি নিজৰ ছোৱালী দৰে ডাঙৰ দীঘল কৰিলো, এতিয়া মোৰ কথাত তই হকা বাধা কৰিবলৈ আহিছ? হা,
তোক আৰু ইয়াত পঢ়ি থাকিব নোৱাৰো তোক বিয়াখন দি মই হাত হাৰিব খুজিছো কিমান খুৱাই পিন্ধাই থাকিম আৰু মোমাইৰে চাকৰি নকৰে নহয় লোকৰ ঘৰে ঘৰে কামহে কৰে তোক কিমান খুৱাই পিন্ধাই থাকিবলৈ নিজেওতো অকণমান চিন্তা কৰিব পাৰ তই মই সেইবোৰ সকলো বুজি পাওঁ আপোনালোকে মোৰ বাবে বহুত কৰিছে মা দেউতাৰ পাছতে আপোনালোকে মোৰ বাবে সকলো মোৰ মা দেউতাক মই নেদেখিলোৱে মই আপোনালোককে নিজৰ মা দেউতাৰ স্থানত ৰাখিছোঁ কিন্তু আজি মই এই কথাষাৰ মানি ল'ব পৰা নাই অ' মামী মামা আৰু সেই মদাহী বুলুকনৰ মাজত বহুত পাৰ্থক্য চুপ যেনেকৈ কৈছোঁ তেনেকৈ কৰিবি মোমাইৰৰ আগত আজি বিয়াৰ কথাটো উলিয়াম বুলুকনৰ মাকে মোক সুধিয়ে আছে বুলুকনৰ বাবে তোক পচন্দ কৰিছে মোমাইৰে আহিলে ৰাতি কথাটো উলিয়াম তই কিন্তু না নকবি তই তোৰ সন্মতি আছে বুলি কবি নহ'লে মোমাইৰে মোক একেবাৰে কালি পাৰি পাৰি শেষ কৰি দিব তোৰ সন্মতি আছে বুলি ক'লে মোমাইৰে একো নকৰে কিন্তু মামী কোনো কিন্তু নাই মই যি কৈছোঁ সেয়াই হ'ব লাগিব হে ভগৱান মই এতিয়া কি কৰোঁ এফালে বিয়াত বহিলেও বিপদ নবহিলেও বিপদ মদাহীটোৰ লগত বিয়া হৈ মই মোৰ জীৱনটো শেষ কৰি পেলাব লাগিব এতিয়া আৰু নবহিলেও মামীয়ে মোৰ জীৱনটো শেষ কৰি পেলাব জনা হোৱাৰে পৰা মামীক দেখি আহিছোঁ মোৰ ওপৰত কেৱল অত্যাচাৰ ঘৰৰ সকলো কাম কৰোৱাই মোক নিমখ ভাত খাবলৈ দিয়ে নিজৰ জীয়েক পিতেকক মাছে মঙহে খুৱাই সেইবোৰতো বাদেই দিছোঁ এষাৰি ভাল মাত দিবলৈ মামীৰ মন নাযায় মোক কি কথা তুমি যে একেবাৰে মোক এক্সট্ৰাকে ইয়ালৈ মাতি আনিলা কথাটো মানে অকণমান গুৰুত্বৰে সেইকাৰণে আপোনাক ইয়ালৈকে মাতি আনিলোঁ ল'ৰা ছোৱালীকেইটাৰ ভিতৰত পঢ়ি আছে শুনক মই এটা কথা ভাবিছোঁ ইমান দিনেতো আপোনাৰ ভাগিনীয়েকক মই তুলি তালি ডাঙৰ দীঘল কৰাৰে পৰা বহুত ঘৰুৱা কাম বন শিকালোঁ তাত সুতো ব'ব পৰা হ'ল ভাতে পানীয়ে বনাই ঘৰ চম্ভালিব পৰা হ'ল সেয়েহে ভাবিছোঁ তাইক বিয়াখন ঠিক কৰা যাওক তাইক বিয়া দি দিওঁ বুলি ভাবিছোঁ কিমান আৰু তাইক পুহি থাকিম কি তাই 18 বছৰ সম্পূৰ্ণ হৈছেহে তোমাৰ বিয়া দিবলৈ ভাবিবলৈ হ'লেই নে তাতেনো কি হ'ল বাৰু ল'ৰা এটা পাইছোঁ যেতিয়া বিয়াখন দিবলৈ আপোনাৰ আপত্তি কিহৰ আপুনি ভালহে পাব লাগিছিল ঠিকে আছে বাৰু দিয়া তুমি চিন্তাটো বেয়াও কৰা নাই বাৰু কিন্তু ল'ৰাটো গ'ল ল'ৰাটো ভাল হ'লে মোৰ দিয়াত একো আপত্তি নাই আমাৰ কাষৰ গাঁওখনৰ যে নগেন বৰা তেখেতৰ পুত্ৰ বুলুকনলৈ আপুনি ইমান উৎসৱ খাই আছিলে যে সেই মদাহীটোলৈ তুমি মোৰ ভাগিনীজনীক দিবলৈ তুমি কেনেকৈ ভাবিব পাৰিলা আৰে মদাহী হ'ল কি হ'ল সি ঘৰখনৰ একমাত্ৰ ল'ৰা মদাহী হ'ল বুলিয়ে কি সি বেয়া হৈ যাবনে কোনে মন নাখায়নো বিহুৱে সংক্ৰান্তিয়ে দেখোন আপুনি অকণমান খায় সেইবুলি কি আপুনি বেয়া নেকি তুমি মোৰ লগত সেই ধুৰন্ধৰটোক তুমি তুলনা কৰিছা হা সি এটা মস্ত ধুৰন্ধৰ ৰাস্তাই পদূলিয়ে ছোৱালী দেখিবই নোৱাৰে মদ খাই আহি কিলি পাই থাকে আৰু 2-3জনী ছোৱালী সি এৰিছে এতিয়ালৈকে ভাল পায় মাজতেতো কোৱা শুনিছিলোঁ কোনোবা ছোৱালীজনীক বোলে সি প্ৰেগনেণ্টো কৰিছিল কিন্তু টকা পইচা খুৱাই সম্ভৱ কেছটো কিবা এটা লেফা কৰিলে তেনেকুৱা এটা ল'ৰালৈ মই মোৰ ভাগিনজনীক বিয়া দিম নাই ইয়াৰ কেতিয়াও হ'ব নোৱাৰে আপুনি যে কথাবোৰ কেনেকৈ কয় নহয় মাক দেউতাক নোহোৱা ছোৱালী এজনীক এনেকৈ কোনেনো একটা ভাল ৰাজকুমাৰ এটা বিয়া পাতিবলৈ আহিব কওকচোন এই ভাল ল'ৰা এটা পাওঁতে দি নিদিলে সেয়াই আপুনি আগৰ কাহিনীবোৰ কৈ থাকিলে এতিয়া ধুৰন্ধৰ বুলি কৈ থাকিলে হ'বনে মাকে কৈছে নহয় বিয়া পাতি দিয়াৰ পিছতে সিমানটো ভাল হৈ পৰিব সেইকাৰণেহে নাই মই কৈছোঁ নহয় এই বিয়াত মই কেতিয়াও মান্তি নহওঁ আৰু মই কৈ দিছোঁ এইখন বিয়া হ'বই লাগিব নহ'লে আমাৰ ঘৰখনেই দুফাল হৈ যাব তুমি কথাবোৰ বুজিবলৈ কিয় চেষ্টা নকৰা কিয় চেষ্টা নকৰা তোমাৰ নিজৰ ছোৱালীজনীকে দি নিদিয়ে কিয় কি আপুনি নিজৰ ছোৱালীজনীক দিয়াৰ কথা তুলনা কৰিলে সঁচাকৈ দেই আপুনি নিজৰ ল'ৰা ছোৱালীকেইটাক একেবাৰে ভাল নাপায় মাত্ৰ সেই নিভাজনীলৈহে আপোনাৰ মৰম চেনেহ সকলোবোৰ আপুনি নিজৰ ছোৱালীজনীক সেইটোৰ লগত দিয়াৰ কথা ক'লে এতিয়া নিজৰ ছোৱালীজনীক সেইটোৰ লগত দিয়াৰ কথা কোৱাৰ কাৰণে তোমাৰ গাত লাগি গ'ল আপুনি কথাবোৰ বুজা নাই নিভাই বুলুকনক ভাল পাই পেলাইছে বুলুকনে বোলে নিভাক ভাল পাবলৈ সুধিছিল আৰু নিভাই মোক মনে মনে কৈছে তাই বোলে তাক বৰ ভাল পায় সেইকাৰণেহে মই বিয়াখন দিবলৈ ওলাইছোঁ আপুনি যে কথাবোৰ অলপ নুবুজেই কি কৈছা তুমি নিভাই তাক ভাল পায় সেই ল'ৰাটোক নিভাই ভাল পাইছে তোনাকক ময়ো কৈছিলোঁ মই বোলো সেই ল'ৰাটো ভাল নহয় কিন্তু তাই নামানে মোৰ কথা তাই যদি বিয়া হয় বোলে তাৰ লগতে হ'ব মই মিছা কৈছোঁ যদি মাতি আনি সোধক আগতে হয় নেকি এনেকুৱা হ'লেতো কথাটো বেলেগ হ'লগৈ দেখোন আপুনিতো মোক ভুলেই বুজি থাকে মই অথনিৰ পৰা এইখিনি কথাকে কোৱা নাছিলোঁ কাৰণে আপুনি মোক খং কৰি আছিল তাই ক'বলৈ মানা কৰিছিল আকৌ মোক হয় নেকি বাৰু তাইক মাতোচোন নিভা চাই পেলাচোন মামা কোৱাচোন মই এইবোৰ কি শুনিছোঁ তই বোলে বুলুকনৰ লগত বিয়াত পঢ়িবলৈ ৰাজি হৈছ মামা কিন্তু তই নাজানো সি যে মদ পানী খায় সি যে এটা ধুৰন্ধৰ জানো মামা তথাপিও তোৰ তাৰ লগত বিয়াত বহাত কোনো আপত্তি নাই নে নাই মামা সি বিয়াৰ পাছত ভাল হৈ পৰিব এতিয়াহে এনেকুৱা হৈ আছে মই ভাল কৰি পেলাম মামা বাৰু তোৰো যদি তেতিয়াহ'লে আপত্তি নাই মোৰো আপত্তি নাই কিছুমান থাকে বাৰু ডেকা কালতে অকণমান উদ্ভণ্ডালি কৰি আৰু বিয়া পতাৰ পিছত সকলো ঠিক হৈ যায় তেতিয়াহ'লে বিয়াৰ কাম কাজবোৰ আগবঢ়াব পাৰি আৰু মই তেতিয়াহ'লে বুলুকনৰ মাকলৈ ফোন এটা কৰি খবৰ এটা দিওঁৱে আৰু পাই শুভ কামটো দেৰি কৰি থাকিব নাপায় আৰু
চলচাতুৰি কৰি মোমায়েকক সঁচাই মিছাই কথাবোৰ লগাই মোমায়েকক হৈমান কৰালে বিয়াৰ বাবে আৰু নিভা আৰু বুৰুকনৰ বিয়াখন হৈ উঠিল। ঐ নিভা, নিভা কোৱা আছ এইফালে? কওকচোন কি হ'ল? ইমান ধুনীয়াকৈ সাজি কাচি ক'ত যাব ওলাইছ? মই মন্দিৰলৈ যাবলৈ ওলাইছো, চাকি এগছ জ্বলাওঁ বুলি। মন্দিৰলৈ যাবলৈ ওলাইছ নে ক'ৰবাত ল'ৰা লগ কৰিবলৈ যাবলৈ ওলাইছ? একেবাৰে সাজি কাচি ধুনীয়াজনী হৈ ওলাই ল'ৰা লগ কৰিবলৈ যাওঁ হা? মোক বুৰ্বক বনাবলৈ আহিছ তই? নোৱাৰা যাব, নোৱাৰা বুলি কৈছ নহয়। কি কৈছে আপুনি এইবোৰ? মই কিয় এইবোৰ কৰিম? মই মন্দিৰলৈ যাওঁ, সঁচাকৈ কৈছো। আপোনাৰ বাবে ভাত পানী মই ডাইনিঙতে বাঢ়ি থৈছো, খাই যাব। ক'বলৈ আহিছ তহঁত মাইকীবোৰৰ মই চব কথা জানো। নোৱাৰা বুলি কৈছো, মুঠতে নোৱাৰ। যা ফ্ৰিজৰ পৰা মোৰ বাবে মদৰ বটল এটা উলিয়াই আন। আপুনি কিয় এনেকুৱা কৰে? মদ খালে মানুহৰ স্বাস্থ্যৰ হানি হয়। আপোনাক কিমান বুজাৰ পিছতো আপুনি কিয় এই মদ চিগাৰেট এইবোৰ খাবলৈ নেৰে বাৰু? আপুনি এতিয়া মোৰ সকলো। আপোনাৰ কিবা এটা হ'লে মোৰ কি হ'ব? মোলে একো নহয়, মোৰ কাৰণে মদৰ বটলটো উলিয়াই, নহ'লে তোক এতিয়া মই চুলি ডাল কৰিম। আপুনি মোক এনেকৈ ক'ব পাৰিলে? মই আপোনাক ইমান ভাল পাওঁ আৰু আপুনি মোক মাৰপিট কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে। তই যিটো কৈছ সেইটো শুনিবি নে মাৰ খাবি? মোক মন্দিৰৰ পৰা আহিবলৈ দিয়ক। মই এইটো মাহত মন্দিৰত চাকি এগছ জ্বলাওঁৱেই আগৰ পৰা। প্লিজ মোক যাবলৈ। মোৰ মদৰ বটলটো আনিব নোৱাৰ আৰু তই মন্দিৰলৈ যাওঁ হা? মোৰ কথা নুশুন। আপুনি মোক মাৰো বুলিয়ে কেনেকৈ মাৰিব পাৰে? আৰু মাৰ খাব মন নাই যদি মোৰ মদৰ বটলটো আনি দে, নহ'লে তোক পিঠি পখলিয়াই দিম। হেল্ল' নেহা ডাৰ্লিং, তুমি মোলৈ ফোন এটা কৰা নাই যে কিয়? তোমাক মই বহুত মিছ কৰিছো। বহুত বেয়া পাইছো। তুমি মোক ভাল পোৱাৰ অভিনয় কৰিছিলা আৰু বেলেগক বিয়া কৰা নাই এতিয়া হা? ডাৰ্লিং প্লিজ এনেকুৱাখন নকৰিবা না। তুমিতো মোৰ বিষয়ে জানাই ন, এইজনী মোক কিবা এটা ভাল লাগিছিল দেখোঁতে, সেইকাৰণে বিয়া পাতি ল'লো আৰু যেনে তেনে এইজনীৰ লগত 3 মাহ এটা পাৰ কৰিছো আৰু 2 মাহমান তাইৰ লগত এনজয় কৰিলোঁ। তাৰপাছত ডিভৰ্চ। তাৰপাছত তুমি মোক বিয়া কৰাবানে? বেবী, তোমাকেতো মই বিয়া কৰাম, কিয় নকৰাম? হেৰি, আপুনি কাৰ লগত কথা পাতি আছে? অথনিৰ পৰা মই আপোনাক ভাত খাবলৈ মাতি আছো। মায়েও কেইবাবাৰমান চিঞৰিলে, আপুনি যোৱা নাই যে। মই যাৰ লগতে কথা পাতি তোৰ কি যাবা? যা। মই আপোনাৰ পত্নী। মই আপুনি বেলেগৰ লগত কথা পাতি থাকিলে সহ্য কৰিব পাৰোঁ জানো কওকচোন? আপুনি ক'ৰ ছোৱালীৰ লগত কথা পাতি থাকে এতিয়া আপুনি যে বিয়া কৰালে পাহৰিলে নেকি? যাৰ লগতে মই তাৰ লগতে পাতিম, তই ক'বলৈ কোন? মই আপোনাৰ পত্নী। আপুনি মোৰ বাহিৰে বেলেগৰ কথা কেনেকৈ ভাবিব পাৰিছে? মইতো আপোনাৰ বাহিৰে কেতিয়া কাৰো কথা নাভাবো। কি কৰিলে আপুনি এইবোৰ? কি হৈ গ'ল এইবোৰ? মোৰ মাথাটো বান্ধিলে, এইবোৰ তেজ দেখোন। গোটেই তেজ গৈছে। মোৰ গোটেই তেজ গৈছে মূৰৰ পৰা। শেষ কৰি পেলালে ছোৱালীজনী, শেষ কৰি পেলালে। এইটোৱে মোৰ ছোৱালীজনী শেষ কৰি পেলালে। তাই মুখলৈ চাই মই ভণ্টিৰ কথা পাহৰি গৈছিলো। ধ্বংস কৰি পেলালে ছোৱালীজনী। ছোৱালীজনী শেষ কৰি পেলালে। আমি ফুটাই নেৰো। কি শেষ কৰা নাই, সেইখিনি কৰিলা তুমি। তোমাৰ বাবে আজি তাই এই অৱস্থা। সেই অকণমানি ছোৱালীজনীয়ে তোমাৰ কি অপকাৰ কৰিছিল যাৰ বাবে তাইক তুমি ইমান ঘিণ কৰি সেই অসুৰটোৰ হাতত বিয়া দিছিলা? এয়া সকলো মই ভগৱানক দিছো। ভগৱানে নিশ্চয় এদিন এই ফল দেখুৱাব। ইমান তুমি অন্যায় কৰিলা এই সৰু ছোৱালীজনীৰ লগত। ফুলকুমলীয়া বয়সতে তাই মৃত্যু খাব দিবলগীয়া হ'ল। কাকো শুনাই নেৰো, তাক মই পুলিচৰ হতুৱাই ধৰুৱাই দিম আৰু তোমাৰ বিচাৰ ভগৱানে কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম। আজি এই কাহিনীটো মোৰ এগৰাকী ভিউৱাৰ্ছে বনাবলৈ ৰিকুৱেষ্ট কৰিছিল। তেওঁ কৈছিল যে তেওঁ নামেৰে এই ভিডিঅ'টো সেনেকৈ বনাই দিব লাগে বুলি। আৰু আপোনালোকেও যদি বিচাৰে যে আপোনালোকৰ নাম দি মই ভিডিঅ' বনাব লাগে বা আপোনালোকৰ নিজৰ কিছুমানৰ জীৱন কাহিনী যদি ভিডিঅ' আকাৰে মই যদি বনাই দিব লাগে, তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব। মই ডেছক্ৰিপশ্যনত দি দিম মোৰ ফেচবুকৰ প্ৰফাইলৰ লিংকটো। আপোনালোকে তাতে মোক মেছেজ কৰিব আৰু আপোনালোকে যদি নিজৰ কাহিনী কিবা এনেকৈ বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ক'ব, মই আপোনালোকক ধুনীয়াকৈ বনাই দিম। ধন্যবাদ।